হয়, ইতিমধ্যে পুনৰ ৰাজ্যত এনডিএ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল আৰু এনডিএ চৰকাৰ গঠন কৰাৰ পাছতেই পুনৰ মুখ্যমন্ত্ৰীৰ আসন সলনি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু শপত গ্ৰহণৰ পাছতেই প্ৰায় কেইটাদিনমানৰ পাছতেই প্ৰতিবিধ সামগ্ৰীৰ যি অত্যাৱশ্যকীয় প্ৰতিবিধ সামগ্ৰীৰ যি মূল্য বৃদ্ধি হৈছে, সেই মূল্য বৃদ্ধিৰ ফলত কিন্তু ৰাইজৰ মাজত একেবাৰে হাহাকাৰ সৃষ্টি হৈছে। আৰু এটা সপ্তাহতেই আটাইতকৈ ডাঙৰ কথাটো এইটোৱে যে একেটা সপ্তাহতেই ইন্ধনজাত সামগ্ৰীৰ দুবাৰকৈ মূল্য বৃদ্ধি হৈছে। প্ৰথম অৱস্থাত ৩ টকা ১৪ পইচা পেট্ৰলৰ দাম বৃদ্ধি হৈছিলে আৰু একেটা সময়তে ডিজেলৰো ৩ টকা প্ৰায় ১২ পইচা বৃদ্ধি হৈছিলে। আৰু আজিৰ দিনটোত পুনৰ ৯০ পইচাকৈ বৃদ্ধি হৈছে পেট্ৰল আৰু ডিজেলৰ মূল্য। আৰু গোটেই যিহেতু ট্ৰেন্সপৰ্ট ছিষ্টেমটো ডিজেলৰ ভিত্তিতেই চলে, গতিকে ক'ৰবাত যে এই ট্ৰেন্সপৰ্ট ছিষ্টেমটোত প্ৰভাৱ পেলাইছে ডিজেলৰ যি দাম বৃদ্ধি, এই ডিজেলৰ দাম বৃদ্ধি, আৰু তাৰ কাৰণেই হয়তো বাহিৰৰ পৰা আমদানিকৃত যিসমূহ সামগ্ৰী, সেই সামগ্ৰীসমূহৰো একেটা মুহূৰ্ততে দাম বৃদ্ধি হৈছে। আৰু কেৱল ইন্ধনজাত সামগ্ৰী বুলি ক'লে ভুল কোৱা হ'ব। একেটা সময়তে বজাৰত প্ৰতিবিধ সামগ্ৰী, প্ৰয়োজনীয় প্ৰতিবিধ সামগ্ৰী, সেয়া আলু পিঁয়াজৰ কথাই কওক, আপুনি সকলো সামগ্ৰীয়ে কিন্তু বৰ্তমান সময়ত দাম বৃদ্ধি হৈছে। মই অকণমান এই মুহূৰ্তত আমি দেৰগাঁৱত যিহেতু আছোঁ, দেৰগাঁৱৰ এই লাখুটি পেট্ৰল পাম্পত আমি প্ৰতি লিটাৰ আপোনালোকক ডিজেলৰ এই মুহূৰ্তত দামটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে দেখিছে 93 অৰ্থাৎ 93 টকা 67 পইচাকৈ বৃদ্ধি হৈছে। আৰু একেটা সময়তে মই পেট্ৰলৰ যদি একেটা সময়তে আপোনালোকক মূল্যটো দেখুৱাওঁ, আপোনালোকে হয়তো দেখিছে প্ৰায় ১০২ টকা ৩৬ পইচাকৈ বৃদ্ধি হৈছে। গতিকে ইয়াকে লৈ পেলাইনো ৰাইজৰ মাজত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, এয়া মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ নে আন কোনো কাৰণ, এই গোটেই কথাখিনি অকণমান জানিবলৈ গ্ৰাহকসকলৰ লগত আমি কথা পাতি আছোঁ। দাদা, কি ক'ব? পেট্ৰল ডিজেলৰ এটা সপ্তাহতে দুবাৰকৈ দাম বৃদ্ধি হৈছে। হয়, আমাৰ কাৰণে যথেষ্ট অসুবিধা হৈছে, কাৰণ আমি সৰ্বসাধাৰণ মানুহ, আমাৰ মানে মধ্যবিত্ত যিখিনি মানুহ, সেইখিনিৰ কাৰণে আমাৰ বেছি অসুবিধা হৈছে। কাৰণ আমাৰ কোনো চৰকাৰী সুবিধাও নাই, আৰু বিশেষকৈ আমি কিবা এটা ব্যৱসায় কৰিবলৈ হ'লেও আমাৰ অসুবিধা হৈছে। আৰু সেয়েহে আমি অলপ ভাবিবলগীয়া হৈছে, আৰু ইয়াৰ ব্যৱস্থা চৰকাৰেহে কৰিব লাগিব। মই আৰু এজন গ্ৰাহক আছে, মই অকণমান মন্তব্য ল'বলৈ চেষ্টা কৰিম। নহয়, আপুনি পেট্ৰল ভৰাব আহিছে, গতিকে দুবাৰকৈ এটা সপ্তাহতে দাম বৃদ্ধি হৈছে, কিবা আহ্বান জনাব নেকি সাধাৰণ জনতা হিচাপে? পেট্ৰলৰ দাম প্ৰায় বাঢ়ি আছে, চেঞ্চুৰী ক্ৰছ কৰিলে। এতিয়া অকণমান কমাব হ'ল, চৰকাৰেতো অকণমান গুৰুত্ব দিব লাগে, সাধাৰণ জনতাক অকণমান সকাহ দিব লাগে। সাধাৰণ জনতাক অকণমান সকাহ দিব লাগে। মই আৰু অকণমান মন্তব্য ল'বলৈ এই মুহূৰ্তত চেষ্টা কৰিম। কিবা বেয়া নাপায় যে অকণমান। হয়, কি ক'ব দাদা? এটা সপ্তাহতে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে, ইফালে বজাৰত আলু পিঁয়াজৰো দাম বৃদ্ধি হৈছে, ইন্ধনজাত প্ৰতিটো সামগ্ৰীৰে। এয়া আপুনি যুদ্ধৰ প্ৰভাৱ বুলি ভাবেনে, নে অন্য কিবা কাৰণ বুলি ভাবে? যুদ্ধৰ প্ৰভাৱ নে কি আমি নাজানো, আমি সৰ্বসাধাৰণ ৰাইজহে, আৰু বস্তুৰ দামটো বঢ়াটোতো নিশ্চয় বাঢ়িছে, আৰু এইটো চবেই জানে, আৰু কিয় বাঢ়িছেতো আমি নাজানিম। আৰু কিবা আহ্বান জনাব বিচাৰিব চৰকাৰক? দামটোতো সদায় চবেই ৰাইজে আৰু কি বিচাৰিব, যে এটা মিনিমাম কিবা এটা হ'লে আমাৰ কাৰণে ভাল হয়, চলিব মেলিবৰ কাৰণে। মই আৰু ব্যক্তি হৈছে, মই আৰু এজনৰ অকণমান মন্তব্য ল'বলৈ মুহূৰ্তত চেষ্টা কৰিম। দাদা, পেট্ৰল ডিজেলৰ এটা সপ্তাহতে দুবাৰকৈ দাম বৃদ্ধি হৈছে, কিবা ক'ব বিচাৰিব চৰকাৰক? হয়, এটা কথাই ক'ব বিচাৰিম যে মানে এনেধৰণৰ মূল্য বৃদ্ধিয়ে আচলতে আমাৰ সৰ্বসাধাৰণ জনসাধাৰণক যথেষ্টখিনি মৰ্মাহত কৰিছে। কিয়নো আমি যাতায়াতৰ ক্ষেত্ৰত যিহেতু বাহন সৰুকৈ হ'লেও এখন আছে, গতিকে আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত আৰু বাঢ়িব নালাগে, তাতকৈ কমিবহে লাগে বুলি। এয়া হৈছে ৰাইজৰ এক প্ৰকাৰে প্ৰতিক্ৰিয়া। ভিন্নজনে ভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। আৰু দেৰগাঁৱৰ ৰাইজেনো এই মুহূৰ্তত পেট্ৰল ডিজেল বা ইন্ধনজাত সামগ্ৰীসমূহৰ সমান্তৰালকৈ আলু পিঁয়াজৰ বজাৰত যি ধৰণে দাম বৃদ্ধি হৈছে, ইয়াকে লৈনো কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া দিব বিচাৰিব বা চৰকাৰকনো কেনেকুৱা ধৰণৰ আহ্বান জনাব বিচাৰিব, সেয়া আমি দেৰগাঁৱৰ পৰা আপোনালোকক শুনাবলৈ চেষ্টা কৰিলোঁ। আৰু ইতিমধ্যে সকলোৱে একেমুখে এটা কথাই ক'ব বিচাৰিছে যে দাম বাঢ়ক, কিন্তু ইমান যি আকাশলংঘী এক দাম বৃদ্ধি হৈছে, ইয়াক লৈ পেলাই কিন্তু কোনো কাৰণতে এইসকল সৰ্বসাধাৰণ ৰাইজ বৰ্তমান সময়তে তেওঁলোক সুখী নহয়। গতিকে চৰকাৰখনে গুৰুত্ব দিয়ক, আৰু কিবা যদি কৰিব লগা আছে সোনকালে কিবা এটা ব্যৱস্থা কৰিবলৈ এইসকল ৰাইজৰ আহ্বান। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।